ইতিমধ্যে মুক্তাৰ হুছেইন তেওঁক আজি তলব কৰা হৈছিল আৰু তেওঁ আহি ইতিমধ্যে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ সন্মুখত আহি উপস্থিত হৈছে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাক আজি ডেটত ইয়ালৈ মতা হৈছিল নেকি আজি মতা হৈছে হয় আজি মতা হৈছে আজি ছাৰে বিচাৰিছোঁতো 5 তাৰিখৰ তাৰিখ আছিল 5 তাৰিখৰ কিবা অসুবিধাৰ কাৰণে হলাই আকৌ 8 তাৰিখ কৰিছে হয় 8 তাৰিখ কৰিছে এইটো কোনটো গোচৰৰ কাৰণে আপোনাক মতা হৈছে আজি আমি মানে যিটো গোচৰ কৰিছিলোঁ আমাৰ অভিযোগত মাতিছে আপুনি কাৰ বিৰুদ্ধে দিছিলে অভিযোগ আমি অভিযোগ দিছিলোঁ আমাক ধৰিবৰ কাৰণে যিটো টিম কৈছিল আমি এই টিমৰ ওপৰতহে অভিযোগ দিছিলোঁ আমি ডিপাৰ্টমেণ্টৰ ওপৰত দিয়া নাই ডিপাৰ্টমেণ্টে হয়তো ন্যায় এটা ব্যৱস্থা কৰিব এইটো আহলৈ আমি আহিছোঁ এতিয়া নকওঁ এতিয়া ঘূৰি আহোঁ চাওঁ কি হয় তাত আজি এতিয়া মানে এইটোতো অভিযোগ কৰা হৈছে অলৰেডি তাৰপিছত ভিডিঅ'ত দেখাই হৈছে বাৰ আপোনালোকে ভিজুৱেলখন চালে ভালকৈ গম পাব ইয়াত আমাৰ আৰু নতুনকৈ ক'ব লগা একোৱে নাই সেই অভিযোগতে আহিছোঁ আজি ছাৰে আমাক মাতিছে নিশ্চয় এই সম্পৰ্কে আলোচনা এটা হ'ব আৰু এটা কথা আপুনি যিটো পেন ড্ৰাইভ জমা দিছিলে পেন ড্ৰাইভটো ইতিমধ্যে ইয়াৰ পৰা হেৰাইছে বুলি আমি জানিব পাৰিছোঁ কথাটো খণ্ডত আপুনি কিবা গম পায় নেকি ছাৰে লিখিয়ে দিছোঁ মোক হেৰাইছে বুলি লিখিয়ে দিছে পেন ড্ৰাইভ ইয়াত নাই পোৱা বুলি কৈছে ইয়াত লিখিয়ে দিছে পেন ড্ৰাইভখন ইয়াত ৰিচিভ হোৱা নাই পেন ড্ৰাইভ আনিব দিছে মোক মই আকৌ এটা পেন ড্ৰাইভ আনিছোঁ আজি আকৌ লৈ আহিছোঁ পেন ড্ৰাইভ আৰু এটা আজিও লৈ আহিছোঁ আপোনাৰ এই যি এনকুৱাৰী দিছে কাৰণ দুৰ্নীতি নিবাৰণ শাখাৰ বিষয়াৰ বিৰুদ্ধে যিটো অভিযোগ দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে এই তদন্ত কৰিব এই তদন্তৰ প্ৰতি আপোনাৰ আস্থা আছেনে আছে নিশ্চয় আছে তাৰমানে এনেকুৱাতো নহয় যে চবেই তেনেকুৱা হয়তো তলতীয়া অফিচাৰবিলাক বা কি কৰিছে আৰু এটা নিউজ ধুনীয়াকৈ ওলাব পাৰোঁ সিহঁত নিউজৰ ভিতৰত ভিজুৱেলখনৰ ভিতৰতে আছে হয়তো ভালকৈ দেখুৱাব পৰা নাই আৰু তাত কিবা আৰু ৰহস্য সোমোৱা আছে মই বাৰু এইখিনিও ওলাই দিম আহোঁ তাৰ পৰা ওলাই আহোঁ মই আজি ছাৰকো ভালকৈ বুজাই দিম বা দেখাই দিম মই তাৰ পৰা ওলাই আহি মই ধুনীয়াকৈ ক'ম আপুনি যেনেকৈ টাইমিং মিলাই গোটেইখিনি পূৰ্বতে দিছিল তেনেকৈ আজি ADGP ছাৰক সকলো বুজাব একদম ধুনীয়াকৈ মই টাইম বুজাই দিম আৰু এটা টাইম আগতো দিয়া হৈছিল সেইটো হয়তো বজোৱা নাই এই টাইমখনত দিম আহি আকৌ আৰু ইতিমধ্যে তেওঁক আজি 10 বজাৰ লগে লগে হাজিৰ হ'বলৈ দিয়া হৈছিল আৰু তেওঁ আহি ইতিমধ্যে উপস্থিত হৈছে এয়া মুক্তাৰ হুছেইন ধুলা থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত এগৰাকী বিষয়া থানাৰ আৰু ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সমান্তৰালকৈ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ দাবী যে এই গ্ৰেপ্তাৰ বিধিসন্মত নহয় ক'ৰবাত বলপূৰ্বকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰি তেওঁলোকক আচলতে এই গোটেই যিটো ট্ৰেপ কেছ আছিল ট্ৰেপ কেছটোত তেওঁলোকক বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰা বুলি তেওঁলোকে দাবী কৰিছিল দাবী কৰাৰ পিছত CC কেমেৰাত আবদ্ধ হোৱা কিছু ভিজুৱেলত স্পষ্ট হৈছিল যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ অভিযোগবোৰ সঁচাৰ দৰে কিছু তথ্য প্ৰমাণ পোহৰলৈ আহিল আৰু তাৰপিছতে সেই তথ্য প্ৰমাণ লৈ তেওঁলোকে ইতিমধ্যে দাখিল কৰিছিল 4খনকৈ প্ৰতিবেদন অভিযোগনামা আৰু এখন মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত আনগৰাকী DGP গৰাকীৰ ওচৰত আনখন দিয়া হৈছিল ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন এইটো দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত আনখন মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষত ইতিমধ্যে তদন্ত কৰি তেওঁলোকে তদন্ত প্ৰতিবেদন DGPক জমা দিছে আৰু তাৰ সমান্তৰালকৈ এতিয়া ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনত যেতিয়া সেই তেওঁলোকে পুনৰ এই বিষয়াকেইজনৰ বিৰুদ্ধে যিকেইজনে অভিযান চলাইছিল তেওঁলোকৰ বিৰুদ্ধে যিখন আবেদন কৰিছিল যে তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে সেই তদন্ত প্ৰতিবেদনখনৰ লগত কিন্তু জমা দিয়া সেই পেন ড্ৰাইভটো হেৰাল পুনৰ তেওঁলোকে লিখিতভাৱে জনাইছে যে পেন ড্ৰাইভটো আমালৈ লৈ আহিব আমি আপোনাৰ পেন ড্ৰাইভ নাই পোৱা এটা প্ৰশ্ন হয় পেন ড্ৰাইভটো ইয়াৰ পৰা কোনে হেৰুৱালে পেন ড্ৰাইভটো যদি এপ্লিকেশ্যনখন থাকিল তেতিয়াহ'লে পেন ড্ৰাইভটো কেনেদৰে নোহোৱা হ'ল সকলো ৰহস্যজনক আৰু তেওঁক আজি পুনৰ মতা হৈছে এই গোটেই বিষয়টো তেওঁ যিখিনি অভিযোগ দিছে অভিযোগখিনি সত্যাসত্য তেওঁ ইতিমধ্যে কেইবাগৰাকী শীৰ্ষ বিষয়া আছে SP আছে এডিশ্যনেল SP আছে ADGP গৰাকী আছে তেওঁলোকে এই গোটেই বিষয়টো জানিব বিচাৰিব আৰু তাৰ পিছতহে স্পষ্ট হ'ব যে তেওঁৰ অভিযোগখিনি কিমান সত্য বা যিখিনি আৰক্ষীৰ অভিযোগ সেইখিনি কিমান সত্য সেয়া পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ